অভাত প্ৰৱেশ কৰে বান্দৰন নন আৰে গহীন গম্ভীৰ বীৰে দেখি আরে গহীন গম্ভীর বীরে দেখি আরে মতে পাইলা গয়া ভার ভিতর আরে রাম হরি রাম হরি বুলা নিরন্তর ভাইহঁত দাদা চাওঁতে চাওঁতে গুৰুগৃহৰ শিক্ষাৰ সমাপ্তি হ'ল সমাগত। আমি প্ৰতিজনেই একোটা অস্ত্ৰ পৰীক্ষাত পাৰ্গত হৈ পৰিছোঁ। মই বিশেষকৈ ফুল নিজকে পাৰ্গত কৰি তুলিছোঁ। অৱশ্যে লগতে আনবিলাক অস্ত্ৰ পৰিচালনাটো পাৰ্গত হ'ব লাগিব। দাদা মই পৃথিৱীৰ শ্ৰেষ্ঠ গদাধৰ হ'ব বিচাৰোঁ আৰু মোৰ প্ৰথম গদাৰ পাহাৰতে দুৰ্যোধনৰ শৰীৰ চূৰ্ণ বিচ্ছিন্ন কৰি মিলাই দিম ধূলি লগত। দুৰ্যোধনক দেখাৰ লগে লগে মোৰ শত্ৰুক দেখাৰ দৰে লাগে। মনত পৰিলে শিশুকালতে খাদ্যৰ লগত দি মিহলাই হত্যাৰ চেষ্টা কৰাৰ কথা উঠি উঠে মোৰ তেজ। মুহূৰ্ততে যেন দুৰ্যোধনক বধ কৰি মই উত্তেজিত হৈছে। দুৰ্যোধনে অপকাৰ কৰিবলৈ গৈ অপকাৰহে কৰিলে আপোনাৰ। আপুনি নাগ ৰাজ্যত গৈ সোমৰস পান কৰি 100 হাতীৰ বল পালে। আনহাতে গদা যুদ্ধত জানো দুৰ্যোধনে আপোনাক পৰাস্ত কৰিব পাৰিব? দাদাহঁত মোৰ আকৌ তৰোৱাল চলাতহে অধিক ভাল লাগে। চাওক দাদাহঁত, আহি আমি শিক্ষাৰ সেই সীমাত হলো উপস্থিত। জানিব পাৰিছোঁ গুৰুদেৱে হেনো আমাৰ অস্ত্ৰ পৰীক্ষাৰ বাবে সমাৰোহৰ আয়োজন কৰিছে। ভাই অৰ্জুন, দাদা তুমি নীৰৱে আছা কিয়? দাদা যদিও বা শিক্ষা শেষ হৈছে বুলি গুৰুদেৱে কৈছে, তথাপিতো যেন বহু শিক্ষা এতিয়াও শিকিবলৈ বাকী আছে। সেই চিন্তাই মোৰ মনত দুৰাদি আছে। হয়, হ'ব বিচাৰোঁ মই পৃথিৱীৰ শ্ৰেষ্ঠ ধনুধৰ। সেইবাবেই দাদা গুৰুদেৱৰ সকলো শিক্ষাই মই সাধ্য অনুসাৰে কৰিছোঁ গ্ৰহণ। তথাপিতো দাদা শিক্ষাৰ জানো শেষ আছে? গুৰুদেৱৰ পৰা বহু শিক্ষা ল'বলৈ বাকী থাকি গ'ল। আধৰুৱা শিক্ষাই জানো জীৱনত সফলতা লাভ কৰিব পাৰিম দাদা? তুমি সফল হ'বা ভাই। গুৰুদেৱেও তোমাক লৈ গৰ্ব কৰে। বাৰু ভাইহঁত, আমি এতিয়া সকলোটি গুৰুদেৱৰ কাষলৈ যাওঁ ব'লা। ব'লা দাদা।